পৰম শ্ৰদ্ধাৰ আজি গ্ৰীণ মাইণ্ড গোলাঘাট ব্ৰাঞ্চৰ তৰফৰ পৰা আমাৰ ব্ৰাঞ্চ মেনেজাৰ সঞ্জয় দত্ত ছাৰ আছে। তেখেতকে প্ৰমুখ্য কৰি আমি আমাৰ আজিৰ যি গভীৰ শোক আমাৰ জুবিন গাৰ্গৰ কণ্ঠশিল্পী তেখেতে যিমানখিনি আমাক দি থৈ গ'ল, আমি অশ্ৰুসিক্ত নয়নেৰে আমি আজি তেখেতৰ আত্মা সদগতিৰ অৰ্থে এই বন্তি আৰু ধূপ দি তেখেতৰ চিৰশান্তিৰ বাবে আমি তেখেতৰ চৰণত আমি আগবঢ়াইছোঁ। আৰু সেয়েহে তেখেতৰ আত্মা সদগতিৰ অৰ্থে আমি 1 মিনিট ঈশ্বৰৰ ওচৰত প্ৰত্যেকে যাতে মৌন প্ৰাৰ্থনা কৰা হওক। আমি তেখেতৰ আত্মা চিৰশান্তিৰ বাবে ভগৱন্তৰ ওচৰত 1 মিনিট প্ৰাৰ্থনা জনোৱা হ'ল, যাতে আজি তেখেত য'তেই নাথাকক, আজি আকাশ পৃথিৱী আৰু পানীত য'তেই নাথাকক তেখেতে আত্মাই যাতে চিৰশান্তি লাভ কৰিব। আৰু আমি গ্ৰীণ মাইণ্ড গোলাঘাট ব্ৰাঞ্চৰ তৰফৰ পৰা আমি অশ্ৰুসিক্ত নয়নেৰে তেখেতক আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আৰু চাওক, তেখেত বহুত জনপ্ৰিয় আছিল। বাল্য বৃদ্ধ যুৱা সকলোলৈকে তেখেতক ভাল পাইছিল, তথা অসমবাসী তথা গোটেই বিশ্ববাসীয়ে ভাল পাইছিল। আৰু তেখেতে বহুত ভাষাত আপোনাৰ যিখিনি গীত তেখেতে গাই লোকসকলক আকৰ্ষিত কৰি তুলিছিল, সেয়া আমি ক'বলৈ ভাষা নাই। সেয়ে আমি বৰ বহলভাৱে নক'লেও আপোনালোকে আজি তেখেতৰ যিখিনি গান অমৰ হৈ থাকক, আৰু তেখেতৰ যিখিনি বাতৰি পাই আছে আপোনালোকে সকলোৱে শুনা পাইছেই। মই বৰ বিশেষ ইয়াৰ বিষয়ে